নমস্কাৰ মই মজিদ বন্ধুসকল লগতে চাওক আজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ প্ৰথমটো খবৰ চৰকাৰী মাটিত ঘৰ সাজি থকা সকল সাৱধান ভাঙি দিয়া হ'ব চৰকাৰী ভূমিত বাস কৰা লোকসকলৰ ঘৰ তিনিমহলীয়া অট্টালিকাও ভাঙি দিয়া হ'ব বুলডোজাৰেৰে ৰাজ্যত পুনৰ চলিছে হিমন্ত চৰকাৰৰ বুলডোজাৰ চৰকাৰী মাটিত ঘৰ সাজি থকা সকল সাৱধান প্ৰশাসনে উচ্ছেদ কৰিব চৰকাৰী ভূমিত বাস কৰা লোকসকলৰ ঘৰ তিনিমহলীয়া অট্টালিকাও ভাঙি দিয়া হ'ব বুলডোজাৰেৰে গুৱাহাটীৰ শ বিঘা ভূমিত এইবাৰ প্ৰশাসনে চলাইছে বৃহৎ উচ্ছেদ অভিযান জাননী দিয়াৰ পাছতো ঠাই এৰি নিদিয়াত চলিছে বুলডোজাৰ গুৱাহাটীৰ উলুবাৰী বিৰুবাৰীত চলিল প্ৰশাসনৰ উচ্ছেদ অভিযান চৰকাৰী ভূমি বেদখলকাৰীৰ গৃহত প্ৰশাসনৰ বুলডোজাৰ চলিছে প্ৰশাসনে এফালৰ পৰা উচ্ছেদ কৰিছে বাসগৃহসমূহ বিৰুবাৰীত থকা ট্ৰাং ফেক্টৰীতো প্ৰশাসনে চলাইছে বুলডোজাৰ উল্লেখযোগ্য যে 25 দিনৰ পূৰ্বে জাননী পঠিয়াইছিল বেদখলকাৰীলৈ 69টা পৰিয়ালৰ ভিতৰত 45টা পৰিয়ালে আবেদন কৰিছিল গুৱাহাটী উচ্চ ন্যায়ালয়ত আৰু বৃহস্পতিবাৰে অন্তিমখন জাননী প্ৰেৰণ কৰাৰ পিছতে এই উচ্ছেদ অভিযান চলোৱা হৈছে গুৱাহাটীত পৰৱৰ্তী খবৰ 517 টকাত 517 বিঘা মাটি দিয়া হৈছে টাটা সেমি কণ্ডাক্টৰক বিধানসভাত উন্মোচিত হল সেমি কণ্ডাক্টৰৰ প্ৰকৃত স্বৰূপ বিধায়ক অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য বিধানসভাত উন্মোচিত হল সেমি কণ্ডাক্টৰৰ প্ৰকৃত স্বৰূপ অখিল গগৈৰ প্ৰশ্নত বিধানসভাত উন্মোচিত হল সেমি কণ্ডাক্টৰৰ ন তথ্য সেমি কণ্ডাক্টৰ প্ৰকল্পৰ নামত আবণ্টন দিয়া হৈছে 517.27 বিঘা মাটি 517 টকাৰ বিপৰীতে আবণ্টন দিয়া হৈছে 517.27 বিঘা মাটি অৰ্থাৎ 1 টকা দিয়া হৈছে 1 বিঘা মাটি মাটিৰ উপৰিও টাটাই লাভ কৰিছে বৃহৎ পৰিমাণৰ ৰাজসাহায্য কেন্দ্ৰীয় চৰকাৰৰ তৰফৰ পৰা টাটাই লাভ কৰিছে 50% ৰাজসাহায্য আৰু ৰাজ্য চৰকাৰে টাটাক প্ৰদান কৰিছে 25% ৰাজসাহায্য ইলিজিবল কেপিটেল ইনভেষ্টমেণ্টৰ ওপৰত প্ৰদান কৰা হৈছে এই ৰাজসাহায্য অখিল গগৈৰ প্ৰশ্নৰ উত্তৰত বিধানসভাত উন্মোচিত হৈছে এই তথ্য পৰৱৰ্তী খবৰ ৰাজ্যত পুনৰ ভয়ংকৰ হত্যাকাণ্ড এইবাৰ প্ৰণৱজ্যোতি বৰা নামৰ এইগৰাকী 35 বছৰীয়া যুৱকক হত্যা দুৰ্বৃত্তৰ নিশা বিয়া খাবলৈ যোৱা যুৱকজনক হত্যা দুৰ্বৃত্তৰ আৰু এই ঘটনাক লৈ পুৰণি গোদামত তীব্ৰ চাঞ্চল্য ৰাজ্যত পুনৰ চাঞ্চল্যকৰ হত্যাকাণ্ড প্ৰায় 35 বছৰীয়া যুৱক প্ৰণৱজ্যোতি বৰাৰ সৈতে ভয়ংকৰ ঘটনা নগাঁৱৰ পুৰণি গোদামৰ মুৰাণীত সংঘটিত হৈছে এই লোমহৰ্ষক হত্যাকাণ্ড চুবুৰীয়াৰ এঘৰৰ চোতালত উদ্ধাৰ হৈছে প্ৰণৱজ্যোতিৰ মৃতদেহ অচিনাক্ত লোকে হত্যা কৰি পেলাই থৈ যোৱাৰ সন্দেহ নিশা এখন বিয়া খাই অহাৰ পিছতেই এই হত্যাকাণ্ডৰ সন্দেহ ৰাইজৰ ঘটনাস্থলীত উপস্থিত হৈছে সামগুৰি আৰু পুৰণি গোদাম আৰক্ষী আৰম্ভ কৰিছে তদন্ত দৰ্শকসকল আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে তাৰ আগতে আপোনাক জনাও যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক পৰৱৰ্তী খবৰ বিশ্বত পুনৰ আৰম্ভ হৈছে আন এক যুদ্ধ এইবাৰ মুছলমান দেশ সিৰিয়াত ভয়ংকৰ গৃহযুদ্ধৰ ঘটনা এই ঘটনাত কমেও 70 জন লোকৰ মৃত্যু হৈছে ৰমজান মাহৰ মাজতেই গাজা সদৃশ পৰিৱেশ এইবাৰ সিৰিয়াত পবিত্ৰ ৰমজানৰ মাজতে মুছলমান প্ৰধান ৰাষ্ট্ৰত গৃহযুদ্ধ পূৰ্বৰ ৰাষ্ট্ৰপতিৰ সমৰ্থক আৰু চৰকাৰৰ সুৰক্ষা কৰ্মীৰ মাজত সংঘাত ভয়ংকৰ যুদ্ধত কমেও 70 জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে এই ঘটনাত আন কেইবাজনো গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে প্ৰচণ্ড গুলিয়াগুলি ৰকেট নিক্ষেপ উভয় পক্ষৰ মাজত মুছলমান দেশ সিৰিয়াত নিশা ব্যাপক হিংসাত্মক ঘটনা সিৰিয়াৰ সীমান্তত প্ৰৱেশ কৰিছে তুৰস্কৰ সেনাই বৃহৎ টেংকাৰ লৈ সিৰিয়াৰ সীমান্তত প্ৰৱেশ কৰিছে তুৰস্কৰ সেনা আৰু সমুখ সমৰত বছৰ অল অছদ আৰু আবু মোহাম্মদ আল জুলালিৰ গোট আৰু এই ঘটনাক লৈ এতিয়া সমগ্ৰ বিশ্বজুৰি চৰ্চা পৰৱৰ্তী খবৰ অসমলৈ আহি আছে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শাহ
তিনিদিনীয়া ভ্ৰমণ কাৰ্যসূচীৰে 14 মাৰ্চত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। পৰৱৰ্তী খবৰ ঘোষণা কৰা হ'ল ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন। 2 এপ্ৰিলত ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদৰ নিৰ্বাচন অনুষ্ঠিত হ'ব। 34টা পৰিষদীয় সমষ্টিত হ'ব এই নিৰ্বাচন। 4 এপ্ৰিলত হ'ব ভোট গণনা। 15 মাৰ্চত মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন আৰু 19 মাৰ্চ হৈছে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তিমটো দিন। পৰৱৰ্তী খবৰ সাৱধান গুৱাহাটীবাসী। গুৱাহাটীত অত্যাধিক হাৰত বৃদ্ধি পাইছে বায়ু প্ৰদূষণৰ মাত্ৰা। দিল্লীতকৈও বৃদ্ধি হৈছে গুৱাহাটীৰ AQIৰ মাত্ৰা। গুৱাহাটীত AQIৰ বৰ্তমান মান হৈছে 153 আৰু দিল্লীত হৈছে 137। বিশ্বৰ সৰ্বাধিক বায়ু প্ৰদূষিতৰ তালিকাত 39 সংখ্যক স্থানত আছে গুৱাহাটী মহানগৰী। পৰৱৰ্তী খবৰ পুনৰ ঋণ ল'ব হিমন্ত চৰকাৰে। 11 মাৰ্চত পুনৰ 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। উল্লেখযোগ্য যে বিগত 4 মাৰ্চত লৈছিল 900 কোটি টকাৰ ঋণ আৰু একেটা মাহতে পুনৰবাৰ অহা 11 মাৰ্চত 900 কোটি টকাৰ ঋণ ল'ব অসম চৰকাৰে। পৰৱৰ্তী খবৰ গুৱাহাটীৰ ক্ৰাইম ব্ৰাঞ্চত উপস্থিত বিতৰ্কিত ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া। আৰক্ষীয়ে কটকটীয়া নিৰাপত্তা বেষ্টনীৰে ক্ৰাইম ব্ৰাঞ্চলৈ লৈ যায় ৰণবীৰক আৰু ইয়াতেই অসম আৰক্ষীৰ শীৰ্ষ বিষয়াই সোধপোছ কৰিব ইউটিউবাৰগৰাকীক। উল্লেখযোগ্য যে পিতৃ মাতৃ সন্দৰ্ভত এটা অনুষ্ঠানত বিতৰ্কিত মন্তব্য কৰিছিল এইগৰাকী ইউটিউবাৰে আৰু তাৰ পিছতে অসম আৰক্ষীৰ ক্ৰাইম ব্ৰাঞ্চত ৰুজু হৈছিল গোচৰ আৰু সেই গোচৰ সন্দৰ্ভত আজি ক্ৰাইম ব্ৰাঞ্চত হাজিৰ হৈছে ইউটিউবাৰ ৰণবীৰ এলাহাবাদীয়া। পৰৱৰ্তী খবৰ বহিৰ্ৰাজ্যৰ পৰা আমদানি কৰা মাছক লৈ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা। ফৰ্মেল দিহাতযুক্ত চালানী মাছ পৰীক্ষা কৰিবলৈ ৰাজ্য চৰকাৰক নিৰ্দেশ গুৱাহাটী হাইকোৰ্টৰ। হাছিবুৰ ৰহমান নামৰ এজন লোকে দাখিল কৰা PILৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ দিয়ে গুৱাহাটী হাইকোৰ্টে। চালানী মাছৰ সঠিক পৰীক্ষণৰ বাবে প্ৰস্তুত কৰা SOP পালন কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে আৰু লগতে ৰাজ্য চৰকাৰে প্ৰস্তুত কৰা SOPখন আখৰে আখৰে পালন কৰাৰ নিৰ্দেশ দিয়ে গুৱাহাটী উচ্চ ন্যায়ালয়ে। পৰৱৰ্তী খবৰ বুলডোজাৰেৰে ঘৰ ভঙাসকলৰ ঘৰ নিৰ্মাণ কৰি দিব লাগিব ৰাজ্য চৰকাৰে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশনা। বুলডোজাৰেৰে ঘৰ ভাঙি দিয়াক লৈ চৰকাৰক ভৰ্ৎসনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। বুলডোজাৰেৰে ঘৰ ভঙাৰ পূৰ্বে 10 বাৰ ভাবক। যাৰ ঘৰ বুলডোজাৰেৰে ভাঙিব তেওঁৰে ঘৰ বনাই দিব লাগিব চৰকাৰে। এই সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ কঠোৰ নিৰ্দেশ। ভাঙি দিয়া ঘৰসমূহ পুনৰ নিৰ্মাণৰ নিৰ্দেশ ৰাজ্য চৰকাৰক। ৰাজ্য চৰকাৰক নিজৰ ধনেৰে ঘৰ নিৰ্মাণ কৰি দিবলৈ নিৰ্দেশ ন্যায়ালয়ৰ। বুলডোজাৰ জাষ্টিছক লৈ বিজেপি চৰকাৰক সমালোচনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। ন্যায়মূৰ্তি অভয়াস উকা আৰু ন্যায়াধীশ N কোটেশ্বৰ সিঙৰ বিচাৰপীঠৰ এই মন্তব্য। বুলডোজাৰেৰে কোনো লোকৰ ঘৰ ভাঙি দিয়াটো অনুচিত। উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত আইন ভংগ কৰি ঘৰ ভাঙি দিয়াৰ অভিযোগ উত্থাপন হৈছে আৰু এই সন্দৰ্ভত বুলডোজাৰ জাষ্টিছক লৈ চৰকাৰী বিষয়াসকলক ভৰ্ৎসনা দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ। পৰৱৰ্তী খবৰ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমানৰ ব্যৱহাৰ বন্ধ কৰিলে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে, কিয়নো সামৰিক বিমানত খৰচ বহুত, যাৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। ডনাল্ড ট্ৰাম্পৰ প্ৰশাসনে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ সামৰিক বিমান ব্যৱহাৰ কৰাটো সাময়িকভাৱে বন্ধ কৰি দিছে। 1 মাৰ্চত অবৈধ অনুপ্ৰৱেশকাৰী কঢ়িয়াই অনা সামৰিক বিমান আমেৰিকাৰ পৰা ৰাওনা হয় আৰু তাৰ পাছৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিবলৈ পেণ্টাগনৰ আন কোনো বিমান ব্যৱহাৰ কৰা হোৱা নাই। বৰ্তমান এই সন্দৰ্ভত কোনো সামৰিক বিমানৰ কোনো পূৰ্ব নিৰ্ধাৰিত সময়সূচী নাই। চৰকাৰী সূত্ৰৰ পৰা পোৱা তথ্যৰ ভিত্তিত আমেৰিকাৰ সংবাদ মাধ্যম ৱাল ষ্ট্ৰীট জাৰ্নেলে প্ৰকাশ কৰা তথ্য অনুসৰি এই সিদ্ধান্ত বাতিল কৰা হৈছে বা এই সিদ্ধান্ত লোৱা হৈছে কাৰণ সামৰিক বিমানেৰে অবৈধ অনুপ্ৰৱেশকাৰীক নিজৰ দেশলৈ ঘূৰাই পঠোৱাৰ প্ৰক্ৰিয়াটো ব্যয়বহুল। দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ পাছত ডনাল্ড ট্ৰাম্পে আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰাৰ উদ্যোগ লৈছে।
ট্ৰাম্প প্ৰশাসনে আমেৰিকাৰ সামৰিক বিমান C-17 গ্লমবাষ্টাৰ আৰু C-130 ব্যৱহাৰ কৰি ভাৰত, গুৱেটামালা, ইকুৱেডৰ, পেৰু, হণ্ডুৰাছকে ধৰি বিভিন্ন দেশলৈ অবৈধ অনুপ্ৰৱেশকাৰীক বিতাড়িত কৰিছে। ইয়াৰ ভিতৰত আমেৰিকাই কেইবাখনো দেশলৈ সামৰিক বিমান প্ৰেৰণৰ বাবে তুলনামূলকভাৱে অধিক খৰচ কৰিছে। ৰয়টাৰে প্ৰকাশ কৰা তথ্য অনুসৰি আমেৰিকাৰ পৰা প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক সামৰিক বিমানেৰে গুৱেটামালালৈ পঠিয়াবলৈ ট্ৰাম্প প্ৰশাসনে $4,675 দিবলগীয়া হৈছিল, ভাৰতীয় মুদ্ৰাত প্ৰায় 4 লাখ টকা। যিহেতু আমেৰিকাৰ পৰা প্ৰতিজন অবৈধ অনুপ্ৰৱেশকাৰীক একেটা পথেৰে বাণিজ্যিক বিমানেৰে গুৱেটামালালৈ পঠিয়ালে মাত্ৰ $853 মাৰ্কিন খৰচ হ'লহেঁতেন, যিটো ভাৰতীয় মুদ্ৰাত প্ৰায় ৭৪,০০০ টকা। আনকি ট্ৰাম্প ক্ষমতালৈ অহাৰ আগতেই আমেৰিকাৰ পৰা অবৈধ অনুপ্ৰৱেশকাৰীক বিভিন্ন সময়ত নিজৰ দেশলৈ ঘূৰাই পঠিওৱা হৈছিল। বিগত সময়ত আমেৰিকাই সাধাৰণতে অবৈধ অনুপ্ৰৱেশকাৰীক বাণিজ্যিক চাৰ্টাৰ বিমানেৰে নিজৰ দেশলৈ ঘূৰাই পঠাইছিল। জো বাইডেন আমেৰিকাৰ ৰাষ্ট্ৰপতি হৈ থকাৰ সময়ত অবৈধ অনুপ্ৰৱেশকাৰীক কঢ়িয়াই আমেৰিকাৰ চাৰ্টাৰ বিমানো ভাৰতত উপস্থিত হৈছিল আৰু সেই বিমানসমূহ পৰিচালনাৰ দায়িত্ব আমেৰিকাৰ ইমিগ্ৰেশ্যন এণ্ড কাষ্টমছ এনফৰ্চমেণ্ট চমুকৈ ICEৰ। কিন্তু দ্বিতীয়বাৰ ৰাষ্ট্ৰপতিৰ ক্ষমতালৈ অহাৰ পিছত ডনাল্ড ট্ৰাম্পে সেই পথ অনুসৰণ কৰা নাছিল, যাৰ বাবে খৰচ বৃদ্ধি পাইছিল।